এইটো ভিডিঅ'ত মই APSC প্ৰিলিমছ সিলেবাছ 2026 ৰ বিষয়ে কম। সেইখিনি ষ্টুডেণ্টছৰ কাৰণে যিয়ে ফাৰ্ষ্ট টাইম APSC দিম বুলি ভাবিছে তেওঁলোকে প্ৰিলিমছত এপিয়াৰ হ'ব লাগিব। সিলেবাছ সম্পৰ্কে তেওঁলোকে জ্ঞাত নহয়, নাইবা যিখিনি ৱৰ্কিং প্ৰফেশ্যনেলছ বিভিন্ন অজুহাতত সময়ৰ অভাৱ তেওঁলোকৰ মানে APSC সিলেবাছটো কি তেওঁলোকে নাজানে, সদায় পঢ়িম বুলি ভাবি আছে। আৰু তেওঁলোকৰ কাৰণে মই কম্পাইল কৰি দিছোঁ এই সিলেবাছটো, যাতে ক'ত বিচাৰি ফুৰিব নালাগে। ইয়াত চোৱা APSC প্ৰিলিমছ সিলেবাছ 2026 পেপাৰ দুখন থাকে, পেপাৰ 1 পেপাৰ 2। পেপাৰ 1ৰ কথা কৈছোঁ, GS 1 বুলি কয়। GS জেনেৰেল ষ্টাডিজ 200 মাৰ্কছ থাকে, 2 আৱাৰ্ছৰ পৰীক্ষা হয়। ইয়াৰে মাৰ্কছটো কাউণ্ট হয়, কিমান পাইছা 200ৰ ভিতৰত সেইটো কাউণ্ট হ'ব। আকৌ এইফালে চোৱা পেপাৰ 2, পেপাৰ 2ত GS2 বুলিও কয় কিছুমানে, কিন্তু আল্টিমেটলি এইটো CSAT, CSAT চিভিল সাৰ্ভিসেছ এপ্টিটিউড টেষ্ট বুলি কোৱা হয়। আৰু পেপাৰ 2ৰো 200 মাৰ্কছে হয়, 2 আৱাৰ্ছ, নো মাৰ্কছ কাউণ্ট। মাৰ্কছটো ইয়াত কাউণ্ট নহয়, কিন্তু কোৱালিফাইং হয়, এটলিষ্ট 33% পাব লাগিব কোৱালিফাইং। তাৰমানে মাৰ্কছ কাউণ্ট নহয় মানে কি একোৱে নিলিখিম নেকি, তেনেকুৱা নহয়। পাছ কৰিবলৈ হ'লে 33% পাবই লাগিব, মানে আউট অফ 100 মিনিমাম 33 মাৰ্কছ পাব লাগিব। পেপাৰ 1ক আমি 7টা ভাগত ভাগ কৰি লৈছোঁ ইয়াতে পঢ়িবলৈ। প্ৰথমটো হৈছে কাৰেণ্ট এফেয়াৰ্ছ চাবই লাগিব, নেশ্যনেল লগতে ইণ্টাৰনেশ্যনেল যিখিনি কাৰেণ্ট এফেয়াৰ্ছ আছে। হিষ্ট্ৰী চাব লাগিব, এনচিয়েণ্ট হিষ্ট্ৰী চাব লাগিব, মিডিয়েভেল হিষ্ট্ৰী, মডাৰ্ণ হিষ্ট্ৰী যিটো সেইটো চাব লাগিব। লগতে ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট, আমাৰ যিটো ব্ৰিটিছৰ বিৰুদ্ধে যিটো আমাৰ স্বাধীনতা আন্দোলন আছিল, এই ইণ্ডিয়ান নেশ্যনেল মুভমেণ্টটো চাব লাগিব। যেতিয়াৰ পৰা মোগল যোৱাৰ পিছৰে পৰা যেনেকৈ আৰম্ভ হৈছে সেই হিচাপত চাব লাগিব। হিষ্ট্ৰী চাব লাগিব, জিঅ'গ্ৰাফী চাব লাগিব, ইণ্ডিয়াৰো চাব লাগিব, ৱৰ্ল্ডৰো চাব লাগিব। পলিটি এণ্ড গভৰ্নেন্স বুলি কওঁতে আমি পলিটিকেল ছায়েন্সৰ অকণমান তেনেকুৱা বুলি ভাবি ল'ব পাৰা। ইয়াতে মেইনলি তোমালোকে কনষ্টিটিউশ্যনৰ বিষয়ে চাব লাগিব, পঞ্চায়তী ৰাজ, ৰাইটছ ইছ্যুজ এইবিলাকৰ বিষয়ে চাব লাগিব, ফাণ্ডামেণ্টেল ৰাইটছ তেনেকুৱা। নেক্সট চাব লাগিব ইকনমি এণ্ড ছ'চিয়েল ডেভেলপমেণ্ট। তাৰ আণ্ডাৰত মেইনলি স্কিমছবিলাক চাব লাগিব, বিভিন্ন ধৰণৰ যিবিলাক স্কিমছ আছে, গভৰ্ণমেণ্ট স্কিমছ, পভাৰ্টিৰ ওপৰত চাব লাগিব, ছাষ্টেইনেবল গ্ৰ'থৰ ওপৰত তোমালোকে চাব লাগিব, ইকনমিৰ বিষয়ে, ইণ্ডিয়ান ইকনমি। তাৰপিছত এনভাইৰনমেণ্টৰ ওপৰত আহিব কুৱেশ্যনছ, ক্লাইমেট চেঞ্জৰ মেইনলি এইটো ট্ৰেণ্ডিং টপিক হয়, ক্লাইমেট চেঞ্জ আহিব, বায়'ডাইভাৰ্চিটি ৰিলেটেড কুৱেশ্যন চাব লাগিব। ইক'লজিৰ বেচিক্স বস্তুবিলাক চাব পাৰিবা, ষ্টাৰ্টিং ফ্ৰম মানে সৰু সৰু ডেফিনেশ্যন কিছুমান যিবিলাক আমি ইক'লজিত পাওঁ, পলিউশ্যনৰ ওপৰত, তাৰপিছত ৰিনিউৱেবল এনাৰ্জি, এইবিলাক গোটেইখিনি ইক'লজিত যিমান আছে আমি চাব লাগিব। লাষ্টত আছে জেনেৰেল ছায়েন্স, বেচিক্সবিলাকতো আমি চাবই লাগিব, ক্লাছ 9-10ত পোৱা যিবিলাক আমি চাওঁ, কেমিষ্ট্ৰি ফিজিক্সৰ বেচিক্সবিলাক, নিউটনছ ল কিবা কিবি। তো তাৰে পিছত নতুন ট্ৰেণ্ডছবিলাক আমি চাব লাগিব, জেনেৰেল ছায়েন্সৰ ওপৰত। তো এইখিনি হ'ল আমাৰ জেনেৰেল ষ্টাডিজ 200 মাৰ্কছৰ। তাৰ পিছত আহোঁ আমি পেপাৰ 2। পেপাৰ 2ৰ আমি 6টা ভাগ কৰি লৈছোঁ। ইয়াতে চোৱা কম্প্ৰেহেনশ্যন, মেইনলি পেৰাগ্ৰাফ কিছুমান দিয়া থাকে, ইংলিছটো চেক কৰা যায় তোমালোকৰ। ৰিজনিং আমি পাইছোঁ বিভিন্ন ধৰণৰ, বেংকিং এক্সামত ৰিজনিং থাকে, কোৱান্টিটেটিভ এপ্টিটিউড বুলি এখন থাকে। তো ইয়াতে নাই, ইয়াতে ৰিজনিং চাব লাগিব, ৰিজনিং। তাৰপিছত ডিচিশ্যন মেকিঙৰ ওপৰত, মানে কিছুমান প্ৰেক্টিকেল ৰিয়েল লাইফ চিটুৱেশ্যন দিয়া হ'ব তাতে পেপাৰখনত, সেইবিলাক পঢ়ি চাই ডিচিশ্যন মেকিংটো চেক কৰিব। অলপমান ৰিজনিঙৰ নিচিনাই হ'ব শ্লাইটলি, মানে গঠনটো কুৱেশ্যনৰ। জেনেৰেল মেণ্টেল এবিলিটি চেক কৰিব, ইয়াত যিকোনো হ'ব পাৰে অংক, জেনেৰেল যিটো আৰু ট্ৰেইনৰ স্পীডৰ ওপৰত, ব'টৰ স্পীডৰ ওপৰত, আৰু যিমান আছে ঘড়ী এনেকুৱা জেনেৰেল যিটো, সেইখিনি চাব লাগিব। বেচিক নিউমাৰেচি ক্লাছ 10ৰ কিছুমান এলজেব্ৰা তেনেকুৱাও আহি যাব পাৰে, ক্লাছ 10 লেভেললৈ মেথছটো জানিবই লাগিব এটলিষ্ট। আৰু ডেটা ইণ্টাৰপ্ৰিটেশ্যন, ইয়াতে গ্ৰাফছ পাবা, টেবুল পাবা, চাৰ্টছ পাবা। তো গ্ৰাফখন দিয়া থাকিব, তাৰ ওপৰত বেছ কৰি ইণ্টাৰপ্ৰেট কৰিব লাগিব, এইটো ষ্টেটিষ্টিক্সৰ লগত জড়িত। তো ডেটা ইণ্টাৰপ্ৰিটেশ্যন ভালকৈ চাব লাগিব। এতিয়া আহোঁ প্ৰিপাৰেশ্যন ষ্ট্ৰেটেজি লৈ।
ইয়াতে আমি এনসিআরটি চাম প্ৰথমতে এনসিআরটিত আমি গোটেইখিনি পায়ে যাম হিষ্ট্ৰী জিওগ্ৰাফি পলিটি এইবিলাক বেসিক্সখিনি পায়ে যাম এনসিআরটিত লগতে স্টেট লেভেল কিছুমান পলিটি জিওগ্ৰাফি ৰিলেটেড কুৱেশ্যন আমি এনসিআরটি কিতাপত ধুনীয়াকে পাই যাম ডেইলি কারেন্ট অ্যাফেয়ার্স চাব লাগিব এটলিস্ট মিনিমাম 1 ইয়ারে ধৰা 6 মান্থস ইমান মান কারেন্ট অ্যাফেয়ার্স চাই লবা একেবারে পৰীক্ষাৰ ঠিক মিনিমাম 3 মাহ মান আগলৈ কারেন্ট অ্যাফেয়ার্স চাই লবা আৰু টপিক ওয়াইজ প্ল্যান ইয়াৰে যিমান টপিক আছে নিজাকৈ প্ল্যান কৰি ষ্টাডি কৰিব লাগিব মক টেষ্ট নিজে দিয়া প্ৰেক্টিস কৰা অনলাইনত আৰু সেকেন্ড পেপাৰ হন সিভিল সার্ভিস এপ্টিটিউড টেষ্ট সিসেট প্ৰেক্টিস কৰিব লাগিব এটো মেইনলি স্পিডৰ কাৰণে তোমালোকক কিমান স্পিডত কৰবে পাৰিছা বস্তুবিলাক এইখন পেপাৰৰ লগতে এটা ইম্পৰ্টেন্ট কথা যে ইয়াৰে এক্সেপ্ট জেনাৰেল সায়েন্স এই ছয়টা এছাম স্পেসিফিক কোয়েশ্চন বেসিকে আহিব মানে কি 30 to 35% এট লিস্ট ম্যাক্সিমাম 35% এছাম স্পেসিফিক হ'ব আমাৰ অসমৰ কনটেক্সট হ'ব কোয়েশ্চন বিলাক অসমৰ ভূগোলৰ ওপৰত অসমৰ বুৰঞ্জীৰ ওপৰত তেনেকুৱা গতিকে এইখিনি স্ক্ৰিনশ্বট লৈ থবা ধুনীয়াকৈ আৰু ইয়াৰ ওপৰত বেস কৰি তোমালোকে আৰু পঢ়ি যোৱা ধুনীয়াকৈ ইয়াত মই ষ্ট্ৰেটেজিও দি দিলো তাৰ পিছত আমি হয়তো নেক্সট ভিডিঅ'ত আৰু অকমান ইয়াত মানে বহলভাৱে চাবলৈ চেষ্টা কৰিম টপিক বিলাক